প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোলৈকে আমাৰ হিয়া ভৰা উত্তম অভিবাদন জনাইছোঁ। সালামুন আলাইকুম তিবতুম মুবাৰাকাতান তাইয়্যিবা। যিহেতু আমি সন্মুখত আল্লাহৰ দ্বাৰা নাজিলকৃত এই কোৰাণ মজিদ তিলাৱত কৰাৰ বাবে ধীৰ সুস্থিৰে ইয়াক পঢ়ি বুজাৰ বাবে আমি আগবাঢ়িব লৈছোঁ। গতিকে এই ক্ষেত্ৰত বিতাড়িত শয়তানৰ সকলো ধৰণৰ অসুবিধাৰ পৰা মহান আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰি আমি কৈছোঁ, ৰব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন। আৰু যেহেতু আমি আল্লাহৰ কিতাব নিজে বুজা তথা ইয়াৰ প্ৰচাৰৰ বাবে আমি আগবাঢ়িব লৈছোঁ, গতিকে এই ক্ষেত্ৰত মহান আল্লাহৰ সকলো ধৰণৰ সহায় বিচাৰি আমি আল্লাহৰ ওচৰত দোৱা বিচাৰিছোঁ। ৰব্বি ইশৰাহলি সদৰি ওয়া ইয়াসসিৰলি আমৰি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি ৰব্বি জিদনি ইলমান। লগে লগে আমি আমাৰ জ্ঞান বৃদ্ধি কৰাৰ বাবেও আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে ধাৰাবাহিকভাৱে আমি চলাই অহা এই কোৰাণ মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক আজি আনি 339 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই কল্যাণময় গ্ৰন্থ আল কোৰাণৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ এই 339 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 26 নং সূৰা আছ-শুআৰাৰ 18 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ক্বালা আলাম নুরাব্বিকা ফিনা ওয়ালিদাও ওয়া লাবিস্তা ফিনা মিন উমুরিকা সিনিনা। প্ৰিয় দৰ্শকবৃন্দ, আমি দেখিছোঁ যে প্ৰসংগৰ ধাৰাবাহিকতা মহান আল্লাহে মুছা আলাইহিস সালাম আৰু ফিৰাউনৰ ইতিহাস আমাক ইয়াত কৈ আছে। যোৱাটো খণ্ডত আমি দেখিলোঁ আল্লাহে মুছা আলাইহিস সালামক মাতি তেওঁক এই অন্যায়কাৰী জাতিৰ প্ৰতি প্ৰেৰণ কৰিছিল, অৰ্থাৎ ফিৰাউনৰ কৌমৰ প্ৰতি। তেতিয়া মুছা আলাইহিস সালামে তেখেতৰ কিছু অসুবিধা আল্লাহৰ আগত ব্যক্ত কৰিছিল আৰু সেইবাবেই মুছা আলাইহিস সালামে আল্লাহক কৈছিল যে এই ক্ষেত্ৰত মোৰ যেহেতু অসুবিধা এইখিনি আছে, গতিকে আপুনি মোৰ ভাতৃ হাৰুনক প্ৰেৰণ কৰক। কিন্তু মুছা আলাইহিস সালামৰ এই আহ্বানক আল্লাহে প্ৰত্যক্ষভাৱে সঁহাৰি নজনাই বৰং দুয়োজনকে এই ফিৰাউনৰ জাতিৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিলে। গতিকে সেই নিৰ্দেশ দি 16 নং আয়াতত আমি দেখিছিলোঁ যে আল্লাহে কৈছিলে ফাতিয়া ফিৰআউনা, গতিকে তোমালোক দুইজন এতিয়া ফিৰাউনৰ ওচৰলৈ যোৱা, ফাকুলা, আৰু তাত গৈ পেলাই তোমালোকে কোৱা, ইন্না ৰাসূলু, যে নিশ্চয় আমি দূত বাৰ্তাবাহক ৰব্বিল আলামিন, সৃষ্টি জগতৰ সৃষ্টিকৰ্তা, বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকৰ তৰফৰ পৰা অহা আমি প্ৰকৃততে তেখেতৰ দূত। তাৰ পৰৱৰ্তী আয়াতত পৰিচয় এনেধৰণে দাঙি ধৰি 17 নং আয়াতত মুছা আলাইহিস সালামে ফিৰাউনক কৈছিল যে আন আৰচিল, সেয়েহে আৰচিল, তুমি পঠিয়াই দিয়া, প্ৰেৰণ কৰা, মা'না, আমাৰ সৈতে, বানি ইছৰাইলা, এই ইছৰাইলৰ বংশধৰ যিসকলৰ ওপৰত তুমি অত্যাচাৰ চলাই আছা, সেই বংশধৰৰ লোকসকলক আমাৰ লগত তুমি এতিয়া পঠাই দিয়া, তেওঁলোকক আমাৰ সৈতে যাবলৈ দিয়া। গতিকে এই দুইটি আয়াতৰ পাছৰ 18 নং আয়াতত এনেধৰণে মুছা আলাইহিস সালামে ফিৰাউনক কোৱাৰ পাছত ফিৰাউনে প্ৰত্যুত্তৰত মুছা আলাইহিস সালামক এনেধৰণে কৈছিল, ক্বালা, তেওঁ কৈছিল, অৰ্থাৎ ফিৰাউনে কৈছিল মুছা আলাইহিস সালামক, আলাম নুৰাব্বিকা ফিনা ওয়ালিদান, আলাম নুরাব্বিকা,
কা দি মুছা আলাইহিছ সালামক বুজাইছে। ফিৰাউনে কৈছে আলাম নুৰাব্বিকা, তোমাক আমি প্ৰতিপালন কৰা নাছিলোনে ফিনা, আমাৰ মাজত, ৱালিদান, যেতিয়া তুমি শৈশৱৰ পৰা, যেতিয়া তুমি সৰু আছিলা, শৈশৱ অৱস্থাত তোমাক আমি প্ৰতিপালন কৰা নাছিলোনে? মুছা আলাইহিছ সালাম আৰু হাৰুন আলাইহিছ সালামৰ আগমনৰ উদ্দেশ্য যেতিয়াই ক'লে, লগে লগে তেতিয়া ফিৰাউনে এনেধৰণৰ মুছা আলাইহিছ সালামক কৈছিল যে আমি তোমাক তোমাৰ শৈশৱ কালৰ পৰা তোমাক আমি আমাৰ মাজত ফি না, আমাৰ মাজত প্ৰতিপালন কৰা নাছিলোনে? ৱা লাবিস্তা, আৰু তুমি অতিবাহিত কৰিছিলা ফি না, আমাৰ মাজত, মিন উমুৰিকা, তোমাৰ বয়সৰ, চিনিনান, বহু কেইবাটাও বছৰ তুমি আমাৰ মাজতেই অতিবাহিত কৰা নাছিলানে? এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আমি এটি দিশ খুব ভাল ধৰণে লক্ষ্য কৰিবলগীয়া দিশ আছে। ইয়াত আৰম্ভণিতে ফিৰাউনে মুছা আলাইহিছ সালামক এনেধৰণে কৈছিল, আলাম, প্ৰশ্ন কৰিছে, আলাম নুৰাব্বিকা, আমি তোমাক প্ৰতিপালন কৰা নাছিলোনে? শব্দ ব্যৱহৃত হৈছে ৰব। সেয়েহে আমি ৰব শব্দৰ প্ৰকৃত অৰ্থ আমি অনুবাদ কৰিব বিচাৰিছোঁ যে ৰব শব্দৰ অৰ্থ আল্লাহৰ ক্ষেত্ৰত সদায় সৃষ্টিকৰ্তা তথা প্ৰতিপালক। সেয়েহে ৰব বুলি কোৱাৰ লগে লগে যে কেৱল আমি আল্লাহকে বুজিম, এই দিশটো প্ৰকৃততে নহয়। যিহেতু আল্লাহৰ শব্দ প্ৰয়োগ, আল্লাহে কেনেধৰণে কোন স্থানত এই ৰব কি অৰ্থৰে ব্যৱহাৰ কৰিছে, সেই দিশটো আমি ইয়াত চোৱাৰ প্ৰয়োজন আছে। ইয়াত আমি জানো, ইতিমধ্যে আমি পাই আহিছোঁ, এই ফিৰাউন শৈশৱৰ পৰা মুছা আলাইহিছ সালাম ল'ৰালি কালৰে পৰা প্ৰকৃততে ফিৰাউনৰ ওচৰত লালিত পালিত হৈ ডাঙৰ হৈছিল। ফিৰাউনৰ স্ত্ৰীয়ে প্ৰকৃততে নিজৰ সন্তানৰ দৰে তেওঁক লালিত পালিত কৰি ডাঙৰ কৰিছিল। এই দিশটো আমি পাই আহিছোঁ। গতিকেই ফিৰাউনে কৈছে যে তোমাৰ ল'ৰালি কালত আমাৰ মাজত তোমাক আমি প্ৰতিপালন কৰা নাছিলোনে? আৰু তুমি তোমাৰ জীৱনৰ বহু কেইটা বছৰ আমাৰ মাজতে তুমি অতিবাহিত কৰা নাছিলানে? গতিকে আমি ৰব শব্দটো, শব্দ প্ৰয়োগটো আমি চাব লাগিব। আমি ইতিমধ্যে পাই আহিছোঁ, আমাৰ পিতা মাতাৰ বাবে আমি যি দোৱা কৰোঁ, ৰব্বি ইৰহামহুমা কামা ৰাব্বায়ানি সগীৰা, দোৱাৰ অৰ্থ এনেধৰণৰ, ৰব্বি, হে মোৰ প্ৰতিপালক, ইৰহামহুমা, তেওঁলোক দুয়োজনকে তুমি ৰহম কৰা, কৰোণা কৰা, কামা, যি ধৰণে, ৰাব্বায়ানি, ৰব শব্দ ব্যৱহাৰ হৈছে, যিদৰে মোক তেওঁলোকে প্ৰতিপালন কৰি ডাঙৰ কৰিছিল, সগীৰা, মোক সৰু থাকোঁতে মোক যেনেধৰণে প্ৰতিপালন কৰিছিল, গতিকে তুমি তেনেধৰণেই মোৰ পিতা আৰু মাতাক তুমি ৰহম কৰা, কৰোণা কৰা, ইৰহাম হুমা, তেওঁলোক দুয়োজনকে। গতিকে এই ৰব শব্দৰ শব্দ প্ৰয়োগো আমি প্ৰকৃততে কোৰাণ মজিদত চাব লাগে। আৰু ইয়াৰ ইতিহাস আমি পঢ়ি আহিছোঁ যে মুছা আলাইহিছ সালামক প্ৰকৃততে শৈশৱৰ পৰাই তেওঁ ডাঙৰ দীঘল হৈছিল এই ফিৰাউনৰ ঘৰতেই। সেয়েহে ফিৰাউনে কৈছে যে তুমি আমাৰ মাজতে, আমি তোমাক তোমাৰ ল'ৰালি কালৰে পৰা আমি তোমাক প্ৰতিপালন কৰা নাছিলোনে? আৰু তুমি বহু কেইটা বছৰ তোমাৰ জীৱনৰ আমাৰ মাজতেই তুমি অতিবাহিত কৰা নাছিলানে? তাৰ পাছৰ আয়াতত মন কৰিব, ৱা ফাআলতা ফাআলাতাকা, আমি ইতিমধ্যে পাই আহিছিলোঁ, সেই সময়ত মুছা আলাইহিছ সালামে এজন ব্যক্তিক
ঘোঁচাৰে মাৰিছিল, মাৰোঁতে তেখেতৰ মৃত্যু হৈ গৈছিল, অৰ্থাৎ মুছা আলাইহিছ সালামৰ দ্বাৰা সেই মানুহজন হত্যা হৈছিল। সেই দিশটোৰ প্ৰতি ইংগিত কৰি এতিয়া ফিৰাউনে মুছা আলাইহিছ সালামক কৈছে, তুমি আমাৰ লগত লালিত পালিত হোৱাৰ কথাখিনি কোৱাৰ পাছত ৱা ফাআলতা, আৰু তুমি কৰিলা, ফাআলতাকা, তোমাৰ সেই কামটো, আল্লাতি, যিটো কাম, ফাআলতা, তুমি কৰিলা, অৰ্থাৎ সেই মানুহজনক হত্যা কৰাৰ দিশটো ইয়াত উল্লেখ কৰিছে যে তোমাক আমি লালিত পালিত কৰিছিলোঁ, আমাৰ মাজত তুমি বহু বছৰ আছিলা শৈশৱৰে পৰা, তাৰ পাছত কিন্তু তুমি সেইটো কাম কৰিলা, তোমাৰ কাম, যিটো তুমি কৰা বা কৰিছা, অৰ্থাৎ তেওঁক পৰোক্ষভাৱে হত্যাকাৰী বনোৱাৰ চেষ্টা কৰিছে এই সময়ৰ প্ৰেক্ষাপটত। আল্লাতি ফাআলতা, তাৰ পাছত একেটা আয়াততে কৈছে ৱা আনতা মিনাল কাফিৰিন, আৰু তুমি নিশ্চয়, তুমি এনে এজন মানুহ, মিনাল কাফিৰিনা, অকৃতজ্ঞসকলৰ মাজৰ তুমি এজন মানুহ। অৰ্থাৎ ফিৰাউনৰ ঘৰতেই, ফিৰাউনে বুজাব বিচাৰিছে, ফিৰাউনৰ ঘৰতেই সৰুৰে পৰা লালিত পালিত হ'ল, ডাঙৰ দীঘল হ'ল, বহু বছৰ তেওঁ তাতে অতিবাহিত কৰিলে, তাৰ পাছত তেওঁলোকৰ মাজৰে এজন মানুহক হত্যা কৰি গুচি আহিলে। গতিকে কৈছে নিশ্চয় তুমি, ৱা আনতা, আৰু তুমি, মিনাল কাফিৰিনা, তুমি নিশ্চয় এই অকৃতজ্ঞ লোকসকলৰ মাজৰ এজন, তুমি অকৃতজ্ঞ, তুমি য'তেই খাইছা, য'তেই আছা, য'তেই ডাঙৰ দীঘল হৈছা, তেওঁলোকৰ মানুহকেই তুমি প্ৰকৃততে হত্যা কৰি গুচি আহিছা, সেইবাবে তুমি অকৃতজ্ঞ বুলি সেই সময়ৰ প্ৰেক্ষাপটত ফিৰাউনে মুছা আলাইহিছ সালামক ক'ব বিচাৰিছে। কালা, মন কৰি যাব, খুব আল্লাহে খুব বিস্তৃত ব্যাখ্যা কৰিছে আয়াতসমূহত এই ঘটনাটো। কালা, তেতিয়া মুছা আলাইহিছ সালামে কৈছিল, ফাআলতুহা, হয় নিশ্চয় মই এইটো কৰিছোঁ, ফাআলতুহা, হা দি সেই হত্যাটো বুজাইছে। মুছা আলাইহিছ সালামে কৈছিল ফাআলতুহা, হয় নিশ্চয় মই এই ঘটনাটো কৰিছোঁ, ইজান, যেতিয়া, ৱা আনা মিনাদ-দাল্লিন, যেতিয়া মই প্ৰকৃততে ভ্ৰষ্ট লোকসকলৰ মাজৰ এজন আছিলোঁ। আল্লাহৰ প্ৰকৃততে হৃদায়ত সেই সময়লৈকে পূৰ্ণ পৰিচালনা, সেই সময়লৈকে প্ৰকৃততে মুছা আলাইহিছ সালামক আল্লাহে কৰাই নাছিল। সেইবাবেই কৈছে, হয়, স্বীকাৰোক্তি দিছে ফিৰাউনৰ কথাৰ ওপৰত মুছা আলাইহিছ সালামে, হয় ফাআলতুহা, হয় মই সেইটো কৰিছোঁ, ইজান, যেতিয়া, ৱা আনা মিনাদ-দাল্লিন, যেতিয়া মই প্ৰকৃততে ভ্ৰষ্ট আছিলোঁ, আল্লাহৰ দ্বাৰা হৃদায়তপ্ৰাপ্ত মই নাছিলোঁ, আৰু সেই ভ্ৰষ্টত থকা বাবেহে প্ৰকৃততে মই তেনে এটা কাম কৰি মোৰ দ্বাৰা সংঘটিত হৈছিল। তাৰ পাছত মুছা আলাইহিছ সালামে কৈ আছে, ফাৰাৰতু মিনকুম, গতিকে ফাৰাৰতু মিনকুম, মই তোমালোকৰ মাজৰ পৰা পলাই আহিলোঁ, লাম্মা খিফতুকুম, যিহেতু মই পলাই আহিছিলোঁ, যেতিয়া খিফতুকুম, মই তোমালোকক ভয় খাইছিলোঁ, মই ঘটনা সংঘটিত কৰিলোঁ, হয় মই তেতিয়া প্ৰকৃততে ভ্ৰষ্ট লোকসকলৰ মাজৰ এজন হৈ থকাৰ বাবেহে মোৰ দ্বাৰা এনে কাৰ্য সংঘটিত হৈছিল, কিন্তু ফাৰাৰতু মিনকুম, তাৰ পাছত মই তোমালোকৰ তাৰ পৰা পলাই গুচি আহিলোঁ, লাম্মা খিফতুকুম, যেতিয়া মই তোমালোকক ভয় খালোঁ, ৱাহাবা, আৰু তেতিয়া, ৱাহাবা, মোক দান কৰিলে, ৱাহাবা লি, মুছা আলাইহিছ সালামে কৈছে মই তাৰ পৰা তোমালোকৰ ভয়ত যেতিয়া পলাই আহিলোঁ, ৱাহাবা লি, তেতিয়া মোক দান কৰিলে, ৰাব্বি, মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকে, হুকমান, জ্ঞান, বুদ্ধি, বুজ তেতিয়াহে দিছে, যেতিয়া
এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত মুছা আলাইহিছ সালামে ফিৰাউনৰ তাৰ পৰা পলাই গুচি আহিছিল। তেতিয়া কৈছে যে মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকে তোমালোকৰ তাৰ পৰা পলাই অহাৰ পাছতহে মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকে মোক জ্ঞান আৰু বুজ দিলে, হুকমান ৱা জাআলনি, আৰু মোক কৰি দিলে, মোক সিলেক্ট কৰি দিলে, মিনাল মুৰসালিনা, এই বাৰ্তাবাহক সকলৰ মাজৰ পৰা মোকো এজন বাৰ্তাবাহক হিচাপে গঢ় দিলে, মনোনীত কৰিলে। যথেষ্ট প্ৰাসংগিকতা আছে এই আয়াতত, কিয়নো আয়াতে স্পষ্ট কৰিছে যি সময়ত মুছা আলাইহিছ সালামে সেই হত্যাকাণ্ডটো সংঘটিত কৰিছিল সেই সময়ত তেওঁ প্ৰকৃততে ভ্ৰষ্টতাৰ মাজত আছিল। কিন্তু হত্যাকাণ্ড সংঘটিত কৰি যেতিয়াই তাৰ পৰা গুচি আহিল, আল্লাহে লগে লগে তেওঁক তেতিয়া বুজ, জ্ঞান, হুকমা দান কৰিলে আৰু তেওঁক এই বাৰ্তাবাহকসকলৰ মাজৰ পৰা এজন বাৰ্তাবাহক হিচাপে তেখেতক গঢ়ি তুলিলে। তাৰ পাছতো মুছা আলাইহিছ সালামে কৈছে ৱা তিলকা নি'মাতুন, আৰু এই যে তুমি মোক ল'ৰালি কালত প্ৰতিপালন কৰা, তোমাৰ তাত তুমি বহু বছৰ পৰা যি তুমি তোমাৰ মোৰ প্ৰতি কৰা অনুগ্ৰহৰ কথা কৈছা, ৱা তিলকা নি'মাতুন তামুন্নুহা আলাইহা, যিটো তুমি মোক স্মৰণ কৰাই দিছা মোৰ বিষয়ে, মোৰ প্ৰতি কৰা অনুগ্ৰহ, আৰু তাৰ গইনালৈয়ে কি তুমি আন আব্বাত্তা, যে তুমি গোলামী কৰাই আছা বনি ইছৰাইলা, এই বনি ইছৰাইলৰ কৌমক, মোক তুমি তোমাৰ অনুগ্ৰহৰ কথা যে মোৰ ওপৰত কৰা, তুমি মোক ৰিমাইণ্ড কৰি দিছা এতিয়া, আৰু তুমি যে এই বনি ইছৰাইলৰ কৌমক যে তোমাৰ গোলামী কৰাই ৰাখিছা, এইটো কেনেধৰণৰ অনুগ্ৰহ, এই কথাটো প্ৰকাশ কৰিছে মুছা আলাইহিছ সালামে ফিৰাউনৰ সৈতে হোৱা কথোপকথনৰ মাজতেই। মুছা আলাইহিছ সালামে স্বীকাৰ কৰি ল'লে, হয় এই ঘটনা কৰিছিলোঁ যিহেতু মই ভ্ৰষ্টতাৰ মাজত আছিলোঁ, তাৰ পাছত মই যেতিয়া এই ভয়ত পলাই আহিলোঁ, তেতিয়া মোক তাৰ পাছতহে প্ৰকৃততে মোৰ বাৰ্তাবাহক, মোৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকে মোক জ্ঞান আৰু বুজ দান কৰিলে আৰু বাৰ্তাবাহকসকলৰ মাজৰ পৰা মোকো এজন বাৰ্তাবাহক হিচাপে গঢ়ি ল'লে। কিন্তু কথা হৈছে, তুমি মোৰ প্ৰতি কৰা অনুগ্ৰহৰ বিষয়ে যি তুমি এতিয়া ইয়াত মোক ৰিমাইণ্ড কৰিছা, তাৰ সুযোগ লৈ বা এই যে বনি ইছৰাইলৰ কৌমক যে তোমাৰ গোলামী কৰাই আছা, এইটো তোমাৰ কেনেধৰণৰ অনুগ্ৰহ? ক্বালা ফিৰআউনু, তেতিয়া ফিৰাউনে কৈছিল, এনেধৰণৰ কথা বতৰাত যেতিয়া তেওঁলোক দুইজনৰ মাজত যেতিয়া ক্ৰছ কথাৰ কটাকটি চলি আছে, অৱশেষত দেখা গৈছে যে ফিৰাউনে প্ৰকৃততে চাৰিওফালৰ পৰা এই যিটো প্ৰশ্ন কৰিলে, মোক যে তুমি অনুগ্ৰহৰ কথা মোক মনত পেলাইছা, কিন্তু এই বনি ইছৰাইলৰ কৌমক যে তুমি গোলামী কৰাই ৰাখিছা, এইটো কেনেধৰণৰ অনুগ্ৰহ? গতিকে তাৰ কোনো প্ৰকৃততে উত্তৰ নোহোৱা হৈ গ'ল ফিৰাউনৰ ওচৰত। যেতিয়াই উত্তৰ নোহোৱা হৈছে তেতিয়া তেওঁ চালে বেৰে কোবোৱা আৰম্ভ কৰিছে। গতিকে ইয়াত কৈছে ক্বালা ফিৰআউনু, তেতিয়া ফিৰাউনে কৈছিল ৱামা ৰাব্বুল আলামিন, এই যে তুমি বিশ্বজগতৰ সৃষ্টিকৰ্তা বিষয়ে কৈছা, কি এইটো? মা ৰাব্বুল আলামিন, এই বিশ্বজগতৰ সৃষ্টিকৰ্তা প্ৰকৃততে কি? যিহেতু তুমি তোমাৰ পৰিচয় প্ৰথমতে দিছিলা যে আমি আনা ৰাসূলু, যে আমি দূত, ৰাব্বিল আলামিন, এই বিশ্বজগতৰ সৃষ্টিকৰ্তাৰ তৰফৰ পৰা অহা আমি দূত।
সেই কথাটো পুনৰ ঘূৰাই তেখেতে ইয়াত পইণ্ট আনিছে। এই যে তুমি কৈছা ৰব্বুল আলামিন, কি কি বিষয় এইটো? ৰব্বুল আলামিন মা বুলি কৈছে, মান বুলি কোৱা নাই। কিন্তু এই বিষয়টো কি? তেতিয়া মুছা আলাইহিস সালামে তাৰ উত্তৰত কৈছিল, কালা, তেওঁ কৈছিল, ৰব্বু আস-সামাৱাতি ওয়াল আৰদি ওয়া মা বাইনাহুমা। এই যে তুমি জানিব বিচাৰিছা সৃষ্টিকৰ্তাৰ বিষয়ে, বিশ্বজগতৰ সৃষ্টিকৰ্তাৰ বিষয়টো যে তুমি জানিব বিচাৰিছা, সেই উত্তৰত মুছা আলাইহিস সালামে কৈছিলে, ৰব্বু, সৃষ্টিকৰ্তা তথা প্ৰতিপালক, আস-সামাৱাতি, এই আকাশমণ্ডল, ওয়াল আৰদি, আৰু এই পৃথিৱীৰ, ওয়ামা বাইনাহুমা, আৰু ইয়াৰ দুয়োটাৰ মাজত যি আছে, এই গোটেইবোৰৰ প্ৰকৃততে যিজন সৃষ্টিকৰ্তা, সেইজনেই হৈছে মোৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক। আৰু কৈছে, এই উত্তৰটো যে দিছে মুছা আলাইহিস সালামে, লগে লগে কৈছে, ইন কুনতুম মুকিনিন, এই আকাশমণ্ডল, পৃথিৱী আৰু ইয়াৰ মাজৰ সকলোৰে যে মই সৃষ্টিকৰ্তা বুলি কৈছো, এই কথাটো তুমি তেতিয়াহে বুজিব পাৰিবা, ইন কুনতুম মুমিনিন, যদিহে তোমাৰ কথা বতৰাবোৰৰ ওপৰত বিশ্বাসৰ দৃঢ়তা সুদৃঢ় হয়। মুকিনিন, যদি তুমি দৃঢ় বিশ্বাসী হোৱা, তেতিয়াহে তুমি বুজিবলৈ সক্ষম হ'বা যে এই আকাশমণ্ডল, পৃথিৱী আৰু ইয়াৰ মাজৰ সকলোৰে যে মই যি সৃষ্টিকৰ্তা বুলি কৈছো, সেই দিশটো তুমি তেতিয়াহে বুজিবা। ইন কুনতুম, যদিহে তোমালোক, সকলোকে এড্ৰেছ কৰিছে, যদিহে তোমালোক মুকিনিন, যদি দৃঢ় বিশ্বাসী হোৱা, তেতিয়াহে বুজিব পাৰিবা কেনেধৰণে তেখেত সৃষ্টিকৰ্তা বা প্ৰতিপালক হৈছে। কালা, এনেধৰণৰ কথা বতৰা চলি আছে। মুছা আলাইহিস সালামৰ এই উত্তৰৰ পিছত কালা, ফিৰাউনে কৈছিল, লিমান হাউলাহু, তাক কৈছিল লিমান, সেইসকলক, হাউলাহু, তেওঁ যি সংসদীয় যিমান ফিৰাউনৰ নেতা, পালি নেতা বা যিমান ফিৰাউনৰ মানুহ তেওঁলোকৰ চাৰিওফালে আছিল উপস্থিত, সেই সময়ত হাউলাহু, তেওঁলোকক, ফিৰাউনে তেওঁলোকক উদ্দেশ্য কৰি কৈছিল, আলা তাস্তামিউনা, এই চোৱা, ফিৰাউনে কি কৈছে, লা তাস্তামিউনা, তোমালোকে জানো শুনা নাই? কি কথা কৈ আছে তেওঁ? এই বুলি ফিৰাউনে তেওঁৰ যিমান নেতা বা তেওঁৰ যিমান কৌমৰ লোকসকল আছিল, চাৰিওফালে, হাউলাহু, তাৰ চাৰিওফালে যিসমূহে ঘেৰাও কৰি এই কথোপকথন শুনি আছিল, তেওঁলোকক উদ্দেশ্য কৰি ফিৰাউনে কৈছে যে এই যে মুছাই যে কথাবোৰ কৈ আছে, এই কথাবোৰ তোমালোকে ভালধৰণে শুনা নাই নেকি? শুনিছানে নাই প্ৰকৃততে? এই প্ৰশ্নটো কৰিব বিচাৰিছে। কালা ৰাব্বুকুম হাউলাহু আলা তাস্তামিউন, তোমালোকে শুনা নাই নে কি কৈ আছে চোৱা। কালা, তেতিয়া মুছা আলাইহিস সালামে কৈ গৈ আছে তেওঁৰ ক'বলগীয়া কথাখিনি। কালা ৰাব্বুকুম, তোমালোকৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক, ওয়া ৰাব্বু আবাউকুম আউৱালিন, আৰু ৰাব্বুকুম, তোমালোকৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক, ওয়া ৰাব্বু, আৰু সৃষ্টিকৰ্তা প্ৰতিপালক, আবাউকুম আউৱালিন, তোমালোকৰ আগৰ যিমান পিতৃ পুৰুষ তোমালোকৰ ইতিমধ্যে অতীত হৈ গ'ল, তেওঁলোকৰো সৃষ্টিকৰ্তা প্ৰতিপালক তেওঁৱেই। যিহেতু এই প্ৰতিপালক কি বুলি প্ৰশ্নটো আছিল ফিৰাউনৰ, তাৰ প্ৰত্যুত্তৰত এই কথাবোৰ কৈ আছে যে সৃষ্টিকৰ্তা তেওঁৱেই, যিজনে এই আকাশমণ্ডল, এই পৃথিৱী আৰু ইয়াৰ মাজৰ সকলোৰে সৃষ্টি কৰিছে, সকলো সৃষ্টি কৰিছে। লগতে তোমালোকৰো সৃষ্টিকৰ্তা তথা প্ৰতিপালক তথা তোমালোকৰ ইতিমধ্যে অতীত হৈ যোৱা যিমান পূৰ্বপুৰুষ আছিল, তেওঁলোকৰো সৃষ্টিকৰ্তা প্ৰতিপালক সেইজনে, যিজনৰ বিষয়ে তুমি জানিব বিচাৰিছা। কালা,
ইন্না ৰাছুলুকুম ক্বালা, এই কথা শুনি তেতিয়া ফিৰাউনে কৈছিল তেওঁৰ লোকসকলক উদ্দেশ্য কৰি, ক্বালা ইন্না ৰাছুলুকুম, তেওঁৰ মানুহসকলক উদ্দেশ্য কৰি কৈছে যে ইন্না ৰাছুলুকুম, নিশ্চয় তোমালোকৰ এই বাৰ্তাবাহক, আল্লাজি, যিজন বাৰ্তাবাহকক উৰচিলা ইলাইকুম, তোমালোকৰ প্ৰতি প্ৰেৰিত হৈছে বা প্ৰেৰণ কৰা হৈছে, সেই বাৰ্তাবাহকজন লা মাজনুন, তেখেত এজন পাগল হয়, মাজনু। এই কথা ফিৰাউনে তেওঁৰ নেতৃস্থানীয় বা তেওঁৰ লোকসকলক কৈছে। এই যে ৰচুল, কালা ইন্না ৰাছুলুকুম, নিশ্চয় তোমালোকৰ এই বাৰ্তাবাহক, আল্লাজি, যি বাৰ্তাবাহক উৰচিলা ইলাইকুম, তোমালোকৰ প্ৰতি প্ৰেৰিত হৈছে, লা মাজনুন, তেখেতটো এজন পাগল হয়। কালা, এই এনেধৰণৰ কথা শুনাৰ পাছতো মুছা আলাইহিছ সালামে অহৰহ তেওঁ ৰবৰ বিষয়ে প্ৰশ্ন যিহেতু আহিছিল যে সেই ৰব কি হয়, তাৰ প্ৰত্যুত্তৰত অহৰহ মুছা আলাইহিছ সালামে কৈ গৈ আছে। ইয়াতো কৈছে তাৰ পৰৱৰ্তী আয়াতত, কালা, মুছা আলাইহিছ সালামে কৈছিল, ৰাব্বু, যে সৃষ্টিকৰ্তা প্ৰতিপালক, আল মাশৰিকি ৱাল মাগৰিবি, এই পূব আৰু পশ্চিমৰ সৃষ্টিকৰ্তা প্ৰতিপালক তেৱেই, যাৰ বিষয়ে তুমি জানিব বিচাৰিছা। কালা ৰাব্বু আল মাশৰিকি ৱাল মাগৰিবি, তেওঁ কৈছিল যে সৃষ্টিকৰ্তা তথা প্ৰতিপালক এই পূব দিশৰো আৰু পশ্চিম দিশৰো, ৱামা বাইনাহুমা, আৰু এই পূব পশ্চিমৰ মাজত যিমান আছে সকলোৰে সৃষ্টিকৰ্তা প্ৰতিপালক। ইন কুনতুম তাকিলুন, যদিহে তোমালোকে কথাবোৰ চিন্তা কৰা বা বুজি পোৱা। ইয়াৰ আগত কৈছিল ইন কুনতুম মুকিনিন, যদিহে তোমালোকে দৃঢ় বিশ্বাসী হোৱা। এই আয়াতত কৈছে ইন কুনতুম তাকিলুন, যদিহে তোমালোকে বুজি পোৱা বা চিন্তা কৰা। এনেধৰণৰ কথা বতৰাবোৰ শুনি ফিৰাউনে এতিয়া কৈছে, কালা, ফিৰাউনে কৈছিল, লাইন ইত্তাখাজতা ইলাহান, মুছা আলাইহিছ সালামক কৈ আছে। প্ৰত্যেকটো কথা কোনে কাক কৈ আছে এই দিশটো কিন্তু আমি বুজিব লাগিব, তেতিয়াহে এই কথোপকথনখিনি আমাৰ বাবে ক্লিয়াৰ হ'ব। কালা, এতিয়া ফিৰাউনে কৈ আছে মুছা আলাইহিছ সালাম, লাইন ইত্তাখাজতা ইলাহান, লাইন, আৰু যদি, ইত্তাখাজতা ইলাহান, যদি তুমি গ্ৰহণ কৰা, ইলাহান, মান্য, গাইৰি, মোৰ বাদে আনক, গাইৰি তাৰমানে মই নহয়, মোৰ বাদে যদি তুমি আনক তোমাৰ ইলাহ হিচাপে গ্ৰহণ কৰা, লা আজআলান্নাকা মিনাল মাসজুনিন, ফিৰাউনে কৈছে মুছাক, এতিয়া যদি তুমি মোৰ বাদে আনক তুমি ইলাহ বনাই লোৱা, অৰ্থাৎ মান্য বনাই লোৱা, যিহেতু মুছা আলাইহিছ সালাম, হাৰুন আলাইহিছ সালামৰ ইলাহ যে সৃষ্টিকৰ্তা তথা প্ৰতিপালক মহান আল্লাহ, ইতিমধ্যে এইটো কথা তেখেতৰ বক্তব্যত স্পষ্ট হৈ পৰিছে। গতিকে ফিৰাউনে যিহেতু নিজকেই প্ৰকৃততে তেওঁ আল্লাহ বুলি দাবী কৰাৰ স্বভাৱৰ এজন লোক আছিল, আৰু আয়াতত সেই কথাই প্ৰকাশ পাইছে। ইয়াত ফিৰাউনে মুছা আলাইহিছ সালামক কৈছিল, লাইন ইত্তাখাজতা ইলাহান গাইৰি, যদি তুমি গ্ৰহণ কৰা এজন মান্য গাইৰি, মোৰ বাদে আনক, লা আজআলান্নাকা, তেন্তে নিশ্চয় মই তোমাক কৰি দিম, মিনাল
মাসজুনিন, এই যিসকল যে কাৰাবন্দী আছে, জেলত যিসকল বন্দী হৈ আছে, তাৰ মাজৰ তোমাকো এজন মই কাৰাবন্দী কৰি দিম, যদিহে তুমি মোৰ বাদে আনক ইলাহ হিচাপে গ্ৰহণ কৰা বা মান্য হিচাপে গ্ৰহণ কৰা। কালা, এই কথা শুনি মুছা আলাইহিস সালামে কৈছিল, আৱা লাও জিতুকা বিছাইয়িন মুবিন। এই কথা শুনি জেলবন্দী যেতিয়া কৰি দিম বুলি ফিৰাউনে ঘোষণা কৰিলে, তেতিয়া মুছা আলাইহিস সালামে ফিৰাউনক কৈছিল, কালা আৱা লাও জিতুকা, আৰু যদি মই তোমাক আনি দিওঁ বা তোমাক দেখুৱাই দিওঁ, বিছাইয়িন মুবিন, একেবাৰে স্পষ্ট কোনো এটা বিষয় যদি এতিয়া মই তোমাক দেখুৱাই দিওঁ, অৰ্থাৎ এই যে মুছা আলাইহিস সালামৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক আল্লাহ বুলি তেখেতে জনাই আছে, গতিকে সেই আল্লাহৰ তৰফৰ পৰা অহা প্ৰকৃততে অলৌকিক নিদৰ্শন যদি মই তোমাক এতিয়া কিবা দেখুৱাই দিওঁ, এই ভাৱটো ইয়াত প্ৰকাশ পাইছে। গতিকে মুছা আলাইহিস সালামে কৈছিল, কালা, তেওঁ কৈছিল, আৱা লাও, আৰু যদি জিতুকা, তোমাৰ ওচৰলৈ মই আনি দিওঁ, প্ৰদৰ্শন কৰি দিওঁ, বিছাইয়িন, যিকোনো এটা বিষয়, মুবিন, যি বিষয়টো একেবাৰে দৃশ্যমান, তুমি দেখা পাবা, তেনে এটা বিষয় যদি মই তোমাৰ ওচৰত এতিয়া উপস্থাপন কৰোঁ, তেতিয়া কি হ'ব? তেতিয়াও কি তুমি মোক জেলবন্দী কৰিবা নেকি? মানে ভাৱধাৰা এনেধৰণৰ হৈছে। কালা, তেতিয়া ফিৰাউনে কৈছিল, ফাতি বিহি, তেন্তে তুমি লৈ আহা, বিহি, কি তুমি আনিব বিচাৰিছা, ফাতি বিহি, লৈ আনা, ইন কুনতুম, যদিহে তুমি মিনাশ সাদিকিন, সত্যবাদীসকলৰ মাজৰ যদি এজন তুমি হোৱা, যিহেতু তুমি কৈ আছা যে মই একেবাৰে দৃশ্যমান কিবা এটা বিষয় তোমাৰ আগত লৈ আনিম বুলি ফিৰাউনক যিহেতু কৈছা, সেই কথা শুনি ফিৰাউনে কৈছে, তেন্তে তুমি ফাতি বিহি, তেন্তে তোমাৰ কি আনিবলৈ আছে তুমি লৈ আহা, ইন কুনতুম মিনাশ সাদিকিন, যদিহে তুমি প্ৰকৃততে সত্যবাদী হোৱা, তোমাৰ কথাৰ যদি সত্যতা আছে, তেন্তে তুমি লৈ আহা। ফাআলকা আসাহু ফাইজা হিয়া সুবানুম মুবিন, এই কথাটো যেতিয়া ফিৰাউনে ক'লে যে কি আছে লৈ আহা, তেতিয়া ফালকা আসাহু, তেতিয়া তেওঁৰ হাতৰ লাখুটিডাল ইলকা কৰিলে, দলিয়াই দিলে, ফাইজা, আৰু তেতিয়া হিয়া, সেই লাখুটিডাল হৈ পৰিল তুছবানুম মুবিন, একেবাৰে স্পষ্ট দৃশ্যমান এডাল কেৰমেৰাই থকা এডাল সাপ হৈ গ'ল লাখুটিডাল। ৱা নাজা ইয়াদাহু, আৰু তেওঁৰ হাতখন উলিয়াই আনিল, আমি পাই আহিছোঁ ইতিমধ্যে, ৱা নাজা ইয়াদাহু, আৰু তেওঁৰ হাতখন উলিয়াই আনিল, ফাইজা হিয়া, তেতিয়া সেই হাতখন হৈ পৰিল বাদাউ, শুভ্ৰ বগা হৈ পৰিল, লিন্নাজিৰিন, যিসকল দৰ্শক আছিল, যিসকলে চাই আছিল, তেওঁলোকে দেখা পালে বিষয়, দৃশ্যমান বিষয়, যে লাঠিডাল দলিয়াই দিয়াৰ লগে লগে তেৰা বেকা হোৱা এডাল জীৱন্ত সাপ হৈ গ'ল, আৰু হাতখন যেতিয়া উলিয়াই আনিল, সেই হাতখন শুভ্ৰ বগা হৈ গ'ল, আৰু এই শুভ্ৰ বগা হৈ যোৱাটো নাজিৰিন, যিসকল দৰ্শক আছিল, এই দৰ্শকসকলে ইয়াক দেখা পালে। কালা, এই অৱস্থা দেখা পায় ফিৰাউনে কৈছিল, লিল মালাই, তেওঁৰ যি নেতাবৃন্দ, সাংসদীয় নেতা যিসকল আছিল, তেওঁলোকক কৈছিল, হাউলাহু, যিসকল নেতা তেওঁৰ চাৰিওকাষে তেওঁক আগুৰি আছিল, এই কথোপকথন চলি থকা অৱস্থাত নেতাসকলক উদ্দেশ্য কৰি ফিৰাউনে কৈছিল, ইন্না হাজা, নিশ্চয় এওঁ, হাজা, এইটো লাশ্বাহিৰুন আলিম,
এজন অতি বিজ্ঞ প্ৰকৃততে এজন যাদুকৰ হয়, যি বাস্তৱতা অলৌকিক বাস্তৱতা আল্লাহৰ তৰফৰ যি বাস্তৱতা মুছা আলাইহিছ সালামে প্ৰদৰ্শন কৰিলে, সেই দৃশ্য দেখি সকলোৱে যেহেতু এই দৃশ্য দৃশ্যমান হ'ল, তেতিয়া উপায়ন্তৰ হৈ ফিৰাউনে তেওঁৰ চাৰিওকাষে থকা তেওঁৰ সাংসদীয় নেতাবৃন্দক ক'লে যে এই যে এওঁ এজন প্ৰকৃততে এক্সপাৰ্ট মেজিচিয়ান হয়। ইউৰিদু, আৰু তেওঁৰ ইচ্ছা, তেওঁ যে এইবোৰ যে ইয়াত আহিছে কৈছে বা এইবোৰ যে দেখুৱাইছে, ইউৰিদু তেওঁ বিচাৰে, তেওঁৰ কামনা বাসনা, তেওঁৰ ইচ্ছা, আই ইউখৰিজাকুম মিনাল আৰদিকুম, তেওঁৰ ইচ্ছা হৈছে, মূল উদ্দেশ্য হৈছে আই ইউখৰিজাকুম, যে তোমালোকক উলিয়াই পঠিয়াব, মিনাল আৰদিকুম, তোমালোকৰ এই দেশৰ পৰা, এই স্থানৰ পৰা প্ৰকৃততে তোমালোকক উলিয়াই দিয়াৰ ইচ্ছা লৈহে প্ৰকৃততে তেওঁ ইয়াত আহিছে। বি চেহৰিহি, উলিয়াব তোমালোকক তেওঁৰ যাদুৰ দ্বাৰা, যিহেতু তেওঁ এজন এক্সপাৰ্ট মেজিচিয়ান বুলি কৈছে। গতিকে ফিৰাউনে তেওঁৰ সাংসদীয় নেতাসকলক সুধিছে, ফা মাজা তামুৰুনা, গতিকে মাজা তামুৰুনা, গতিকে তোমালোকে এতিয়া মোক কি ছাজেষ্ট কৰিবা এই বিষয়ে, যিহেতু তেওঁতো এজন এক্সপাৰ্ট মেজিচিয়ান হয়। তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে প্ৰকৃততে তোমালোকক এই দেশৰ পৰা বহিষ্কাৰ কৰিব তেওঁৰ যাদুৰ দ্বাৰা। গতিকে ফিৰাউনে তেওঁৰ নেতাবৃন্দৰ পৰামৰ্শ বিচাৰি কৈছে যে ফা মাজা, গতিকে কি তামুৰুনা, তোমালোকে মোক উপদেশ কৰিবা এতিয়া এই বিষয়ত। কালু, তেতিয়া তেওঁৰ নেতাবৃন্দই ক'লে, আৰজি ৱা আখাহু, যে তেওঁক এতিয়া ইয়াত ৰাখি দিয়া যাওক, তেওঁক আবদ্ধ কৰি ৰাখি দিয়া যাওক, ৱা আখাহু, আৰু তেওঁৰ ভাতৃকো, ৱা বাছ, আৰু প্ৰেৰণ কৰা হওক, ফিল মাদাইনি, যিমান আমাৰ চাৰিওকাষে নগৰসমূহ আছে, চিটিজবোৰ আছে, তালৈ প্ৰেৰণ কৰা হওক, হাচিৰিনা, সংগ্ৰাহক, কালেক্টৰ প্ৰেৰণ কৰা হওক। কালেক্টৰে গৈ কি কৰিব, সেই দিশটো লগে লগে পৰৱৰ্তী আয়তত কৈছে, ইয়াতুকা, যেতিয়া উপদেশ বিচাৰিলে, উপদেশত তেওঁলোকে কৈছে যে এই হাৰুণ, মুছা আৰু তেওঁৰ ভাতৃ হাৰুণক ইয়াতেই তেওঁলোকক আবদ্ধ কৰি ৰখায়, আমাৰ চাৰিওকাষে যিমান চিটিজবোৰ আছে, নগৰবোৰ আছে, তালৈ সংগ্ৰাহক প্ৰেৰণ কৰা যাওক। ইয়াতুকা, সেই সংগ্ৰাহকসকলে ইয়াতুকা ফিৰাউনক কৈছে যে তোমাৰ প্ৰতি লৈ আহিব বিকুল্লি শাহাৰিন আলিম, এই নগৰসমূহত যিমান এক্সপাৰ্ট যাদুকৰ আছে তেওঁলোকক প্ৰত্যেককে কালেক্ট কৰি তোমাৰ ওচৰলৈ লৈ আহিব। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰসংগৰ ধাৰাবাহিকতা ইনশাআল্লাহ আৰু আগলৈ যাব। গতিকে আমাৰ আজিৰ এই অনুবাদ আৰু চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ। সালামুন আলাইকুম।